আৰু এই মুহূৰ্তত এটা ভাল খবৰ লৈ আহিছো অংগনবাড়ী কৰ্মী মধ্যাহ্ন ভোজনৰ কৰ্মচাৰী আৰু আশা কৰ্মীৰ বাবে কিয়নো তেওঁলোকৰ যিসমূহ অভাৱ অভিযোগ আছে সেই অভাৱ অভিযোগ ইতিমধ্যে ৰাজ্য চৰকাৰে চাই আছে নিৰীক্ষণ কৰি আছে আৰু সকলো নিৰীক্ষণ কৰাৰ পিছতে তেওঁলোকৰ পাৰিশ্ৰমিক বৃদ্ধি কৰিবৰ বাবেও এতিয়া বিবেচনা ব্যৱস্থা গ্ৰহণ কৰা হ'ব ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে ভাল খবৰ দিলে এই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি ধৰণে পাৰিশ্ৰমিক বৃদ্ধি কৰা হ'ব আৰু কেতিয়াৰ পৰা বৃদ্ধি কৰা হ'ব সেই সন্দৰ্ভতো মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আমি লৈ আহিছো এই মুহূৰ্তত বিশেষ গুৰুত্বপূৰ্ণ খবৰ ভাল খবৰ আহিল অংগনবাড়ীৰ ৰন্ধন কৰ্মী আশা কৰ্মী সহায়িকাৰ বাবে যিসকল মধ্যাহ্ন ভোজনৰ কৰ্মচাৰী আছে অংগনবাড়ী কৰ্মচাৰী আছে তেওঁলোকৰ বাবে ভাল খবৰ আশা কৰ্মীৰ বাবে ভাল খবৰ শীঘ্ৰে পাৰিশ্ৰমিক বৃদ্ধি পাব অংগনবাড়ী মধ্যাহ্ন ভোজনৰ কৰ্মচাৰী আশা কৰ্মী আৰু অংগনবাড়ী সহায়িকাৰ মাননি বৃদ্ধিৰ বাবে ৰাজ্যৰ বিত্ত আয়ুক্তৰ নেতৃত্বত গঠন কৰি দিয়া হ'ব কমিটিৰ পৰামৰ্শৰ ভিত্তিত অহা বৰ্ষৰ বাজেটত কৰা হ'ব নতুন ঘোষণা নতুন বৰ্ষতে ভাল খবৰ লাভ কৰিব সংবাদ মাধ্যমৰ সন্মুখত এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু শেহতীয়াকৈ উল্লেখ কৰিব লাগিব যে অংগনবাড়ী সহায়িকাসকল অংগনবাড়ী কৰ্মীসকলে তেওঁলোকে দীৰ্ঘদিন ধৰি দাবী উত্থাপন কৰি আহিছিল যে তেওঁলোকৰ পাৰিশ্ৰমিক বৃদ্ধি কৰিব লাগে একেদৰে মধ্যাহ্ন ভোজনৰ যিসকল কৰ্মী আছিল তেওঁলোকেও দাবী কৰি আহিছিল যে তেওঁলোকৰ পাৰিশ্ৰমিক বৃদ্ধি কৰিব লাগে আৰু আশা কৰ্মী সকলেও দীৰ্ঘদিনৰ দাবী আছিল তেওঁলোকৰ ৰাজ্য চৰকাৰৰ ওচৰত তেওঁলোকে বাৰে বাৰে দাবী উত্থাপন কৰি আহিছিল যে শীঘ্ৰে তেওঁলোকৰ মাননি বৃদ্ধি কৰিব লাগে পাৰিশ্ৰমিক বৃদ্ধি কৰিব লাগে গতিকে এই বিষয়টোক লৈ ইতিমধ্যে ৰাজ্য চৰকাৰে চোৱা চিতা কৰি আছে বিবেচনা কৰি আছে খুব সোনকালে তেওঁলোকে ভাল খবৰ পাব নতুন বৰ্ষতে তেওঁলোকৰ বাবে আহি পৰিব আশাৰ এই ভাল খবৰ ইমান দিনে তেওঁলোকে যি দাবী কৰি আহিছিল তেওঁলোকে ইমান দিনে যিটো আশা কৰি আহিছিল ৰাজ্য চৰকাৰৰ ওচৰত তেওঁলোকৰ দীৰ্ঘদিনীয়া এই দাবী এতিয়া পূৰণ হোৱাৰ দিশে কিয়নো ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে অংগনবাড়ী কৰ্মীসকলক সহায়িকাসকলক মধ্যাহ্ন ভোজৰ কৰ্মচাৰীসকলক প্ৰতিশ্ৰুতি প্ৰদান কৰিছে আশা কৰ্মীসকলক প্ৰতিশ্ৰুতি প্ৰদান কৰিছে পাৰিশ্ৰমিক বৃদ্ধিৰ বাবে ৰাজ্যৰ বিত্ত আয়ুক্তৰ নেতৃত্বত কমিটি গঠন কৰি দিয়া বুলিও ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে আৰু সেই কমিটিৰ পৰামৰ্শৰ ভিত্তিতে অহা বৰ্ষৰ যি বাজেট অধিৱেশন হ'ব সেই বাজেটতে নতুন সিদ্ধান্ত গ্ৰহণ কৰা হ'ব এওঁলোকৰ কাৰণে আৰু নতুন ঘোষণাও কৰিব 2025 বৰ্ষতে তেওঁলোকে ভাল খবৰ পাব আশা কৰ্মী অংগনবাড়ী কৰ্মী মধ্যাহ্ন ভোজনৰ কৰ্মচাৰী সকলোৱে ভাল খবৰ পাব নতুন বৰ্ষতে সংবাদ মাধ্যমত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে এই সন্দৰ্ভত কি মন্তব্য কৰিছে এই সন্দৰ্ভত আমি মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম ৰান্ধনীসকলক অৰুণোদয় দিব হাক দিছোঁ দিব দিয়া নাই আমি হাকহে দিছোঁ কাৰণ চৰকাৰী কৰ্মচাৰীয়ে অৰুণোদয় ল'লে তাৰ এটা বেড প্ৰেক্টিছ হ'ব কিন্তু মধ্যাহ্ন ভোজনৰ ৰান্ধনী আশা কৰ্মী অংগনবাড়ী কৰ্মী এওঁলোকৰ দৰমহা আমি কেনেকৈ বৃদ্ধি কৰিব পাৰোঁ তাৰ বিষয়ে বিত্ত আয়ুক্তৰ নেতৃত্বত এখন কমিটিয়ে কাম কৰি আছে আৰু বাজেটৰ সময়ত আমি কি কৰিব পাৰোঁ তাৰ বিষয়ে আমি জনাম কিন্তু অৰুণোদয় আঁচনি লোৱাটো উচিত নহয় আমি মধ্যাহ্ন ভোজনৰ ৰান্ধনীসকলক অৰুণোদয় দিব হাক দিছোঁ দিব দিয়া নাই আমি হাকহে দিছোঁ কাৰণ চৰকাৰী কৰ্মচাৰীয়ে অৰুণোদয় ল'লে তাৰ এটা বেড প্ৰেক্টিছ হ'ব কিন্তু মধ্যাহ্ন ভোজনৰ ৰান্ধনী আশা কৰ্মী অংগনবাড়ী কৰ্মী এওঁলোকৰ দৰমহা আমি কেনেকৈ বৃদ্ধি কৰিব পাৰোঁ তাৰ বিষয়ে বিত্ত আয়ুক্তৰ নেতৃত্বত এখন কমিটিয়ে কাম কৰি আছে আৰু বাজেটৰ সময়ত আমি কি কৰিব পাৰোঁ তাৰ বিষয়ে আমি জনাম কিন্তু অৰুণোদয় আঁচনি লোৱাটো উচিত নহয় আমি মধ্যাহ্ন ভোজনৰ ৰান্ধনীসকলক অৰুণোদয় দিব হাক দিছোঁ দিব দিয়া নাই আমি হাকহে দিছোঁ কাৰণ চৰকাৰী কৰ্মচাৰীয়ে অৰুণোদয় ল'লে তাৰ এটা বেড প্ৰেক্টিছ হ'ব কিন্তু মধ্যাহ্ন ভোজনৰ ৰান্ধনী আশা কৰ্মী অংগনবাড়ী কৰ্মী এওঁলোকৰ দৰমহা আমি কেনেকৈ বৃদ্ধি কৰিব পাৰোঁ তাৰ বিষয়ে বিত্ত আয়ুক্তৰ নেতৃত্বত এখন কমিটিয়ে কাম কৰি আছে আৰু বাজেটৰ সময়ত আমি কি কৰিব পাৰোঁ তাৰ বিষয়ে আমি জনাম কিন্তু অৰুণোদয় আঁচনি লোৱাটো উচিত নহয় আমি মধ্যাহ্ন ভোজনৰ ৰান্ধনীসকলক অৰুণোদয় দিব হাক দিছোঁ দিব দিয়া নাই আমি হাকহে দিছোঁ কাৰণ চৰকাৰী কৰ্মচাৰীয়ে অৰুণোদয় ল'লে তাৰ এটা বেড প্ৰেক্টিছ হ'ব কিন্তু মধ্যাহ্ন ভোজনৰ ৰান্ধনী আশা কৰ্মী অংগনবাড়ী কৰ্মী এওঁলোকৰ দৰমহা আমি কেনেকৈ বৃদ্ধি কৰিব পাৰোঁ তাৰ বিষয়ে বিত্ত আয়ুক্তৰ নেতৃত্বত এখন কমিটিয়ে কাম কৰি আছে
আৰু বাজেটৰ সময়ত আমি কি কৰিব পাৰোঁ তাৰ বিষয়ে আমি জনাম। কিন্তু অৰুণোদয় আঁচনি লোৱাটো উচিত নহয়। আমি মধ্যাহ্ন ভোজনৰ ৰান্ধনীসকলক অৰুণোদয় দিব হাক দিছোঁ, দিব দিয়া নাই। আমি হাকহে দিছোঁ। কাৰণ চৰকাৰী কৰ্মচাৰীয়ে অৰুণোদয় ল'লে তাৰ এটা বেড প্ৰেক্টিছ হ'ব। কিন্তু মধ্যাহ্ন ভোজনৰ ৰান্ধনী, আশা কৰ্মী, অংগনবাদী কৰ্মী, এওঁলোকৰ দৰমহা আমি কেনেকৈ বৃদ্ধি কৰিব পাৰোঁ তাৰ বিষয়ে বিত্ত আয়ুক্তৰ নেতৃত্বত এখন কমিটিয়ে কাম কৰি আছে। আৰু বাজেটৰ সময়ত আমি কি কৰিব পাৰোঁ তাৰ বিষয়ে আমি জনাম। কিন্তু অৰুণোদয় আঁচনি লোৱাটো উচিত নহয়। আমি